তলৰ সমস্যাবোৰৰ ক্ষেত্ৰত ৰৈখিক সমীকৰণৰ জোৰ গঠন কৰা আৰু প্ৰতিস্থাপন পদ্ধতিৰে সিহঁতৰ সমাধান উলিওৱা ৰৈখিক জোৰ গঠন কৰিব লাগে বাক্য দিয়া আছে তুমি সমীকৰণত কনভাৰ্ট কৰিব লাগে কৰাৰ পিছত তুমি কি কৰিবা প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিবা চোৱাচোন কেনেকুৱা আছে কোৱেশ্চনটো যে দুটা সংখ্যাৰ পাৰ্থক্য 26 দুটা সংখ্যাৰ পাৰ্থক্য মানে -26 এটা সংখ্যাৰ আনটোৰ 3 গুণ এটা সংখ্যা আনটোৰ কিমান 3 গুণ হলে সংখ্যা দুটা উলিওৱা এতিয়া আমি সংখ্যা দুটা ধৰি লম লেট এটা সংখ্যা x তেনেহলে আনটো সংখ্যা আমি কি ধৰি লম আনটো সংখ্যা y সময় কমা দি লিখিছো আনটো সংখ্যা তুমি কি কৰিবা তলতো লিখিব পাৰা এতিয়া প্ৰথম শৰ্ত মতে আমি কৰিম যেহেতু দুটা শৰ্ত আছে ইয়াত প্ৰথম শৰ্ত মতে তোমালোকে নিশ্চয় জানা যে ৰৈখিক সমীকৰণৰ জোৰ দুটা সমীকৰণ হ'ব লাগে ইয়াত আমাক কৈ দিছে যে ৰৈখিক সমীকৰণৰ জোৰ গঠন কৰিব লাগে দুটা সমীকৰণ হ'ব লাগিব দুটা সংখ্যাৰ পাৰ্থক্য 26 x - y ইকুৱেল কিমান 26 মাইনাস আছে y টো হিফালে গলে কি হ'ব প্লাস আমি সমীকৰণৰ পৰা এটা চলকৰ মান পাই গলো প্ৰথম সমীকৰণৰ পৰা আকৌ দ্বিতীয় শৰ্ত মতে চাবা যে এটা সংখ্যা আনটোৰ 3 গুণ x = 3y এটা আনটোৰ 3 গুণ এতিয়া আমি গুণ মানে পূৰণ 3 গুণ এটা আমি x ৰ মানটো বহাই দিম চোৱা 26 + y = 3y কৰ পৰা পালো ইকুৱেশ্যন 1 ৰ পৰা এতিয়া প্লাছত আছে y টো ইফালে গলে মাইনাছত 3y - y এতিয়া চাবা 26 তিনটা y পৰা এটা y গুছি গলে কেইটা y থাকিব দুটা দুই কি হৈ আছে পূৰণ হৈ আছে ইফালে আহিলে দুইটো হৰণ হৈ যাব দুই দুইত কেইবাৰ একবাৰ দুই ছয়ত কেইবাৰ তিনিবাৰ y = কিমান পালো 13 অৰ্থাৎ 1 3 13 পালো এতিয়া আমি ইকুৱেশ্যন 1 ইমপ্লাইজ কৰি দিম ইকুৱেশ্যন 1 টো চোৱা x = 26 + y আছিলে 26 + y এতিয়া x = 26 + 13 এতিয়া চোৱাচোন x = 3 আৰু 6 কিমান হ'ব 9 1 আৰু 2 কিমান হ'ব 3 39 এতেকে x আমি কিমান পালো 39 y আমি কিমান পালো y আমি পাইছো 13 এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ